আজি ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ইতিমধ্যে আমাৰ মুখ্য দ্বাৰ উন্মোচন হৈছে ডিব্ৰুগড় জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষকে। ইয়াৰ পিছতে আমাৰ এতিয়া মূল পতাকাৰ লগতে ৭৭ সংখ্যক পতাকা উত্তোলন হ'ব, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ আৰু তাৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা। তাৰ পিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাত ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন জাতীয় সংগঠন, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আহি আছে, লগতে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াও আহি আছে বুলি জনাইছে। তো আমাৰ বিভিন্ন প্ৰান্তৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ জনগোষ্ঠী অধ্যুষিত যিসমূহ জিলা আছে, য'ত আঠচাৰ আমাৰ গণভিত্তি থকা প্ৰতিটো জিলাৰ পৰাই বহু সংখ্যক লোক ইতিমধ্যে ডিব্ৰুগড়লৈ আহিছে। আৰু আমি ভাবিছোঁ যে ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আমাৰ অকল আনন্দ উৎসৱ বুলি ভবা নাই। আমি আচলতে মূল যিকেইটা দাবী আছে জনগোষ্ঠীটোৰ, যেনে ধৰক জনজাতিকৰণৰ দাবী, সমান্তৰালভাৱে ভূমি পট্টাৰ দাবী, জনগোষ্ঠীটোৰ আজিৰ তাৰিখতো অৰ্থনৈতিকভাৱে যি অৱস্থা, বিভিন্ন মেডিকেল কলেজত আমি এতিয়াও দেখি আছোঁ যে MMR IMR ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ লোকৰ সংখ্যা আটাইতকৈ বেছি। এই গোটেইবিলাক কথাৰ খুব বস্তুনিষ্ঠ আলোচনা হ'ব ইয়াতে। আঠচাৰ প্ৰাক্তন সকলো আহিব, বৰ্তমানৰ সকলো থাকিব, শাসকীয় দলৰ লোকো থাকিব, বিৰোধী দলৰ লোকো থাকিব। তো সকলোৰে উপস্থিতিত এই কথাবিলাক মুকলিভাৱে আলোচনা হ'ব, কাৰণ জনজাতিকৰণৰ বিকল্প নাই। ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক কেতিয়াও এটা দুটা জনগোষ্ঠীৰ জনজাতিকৰণ দি সেই দাবীক কেতিয়াও সৈমান মনাব নোৱাৰে। আৰু একেবাৰে স্পষ্ট কথা, কোনোবা এটা জনগোষ্ঠীৰ জনসংখ্যা বেছি বুলি জনজাতিকৰণ নিদিব, আৰু কোনোবা এটা জনগোষ্ঠীৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়া থকাৰ পিছতো কেৱল মাত্ৰ পপুলেশ্যন বেছি কাৰণে জনজাতিকৰণ হ'ব, এইবিলাক কথা কোনো কাৰণত মানা নহ'ব। আৰু আমি সেইকাৰণে আজি সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা প্ৰতিটো কাৰ্যসূচীত আমাৰ যিবিলাক মূল দাবী আছে, সেই দাবীবিলাকক আমি আৰু অধিক শক্তিশালীভাৱে উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু মূল কথা হৈছে যে ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আঠচাৰ জনগোষ্ঠীটোক এক প্ৰকাৰে শোষণ আৰু বঞ্চনাৰ পৰা উদ্ধাৰৰ যিটো যাত্ৰা, সেই যাত্ৰাৰ ৭৭ বছৰ। এতিয়াও যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক সমাধান হ'লেহে এই প্ৰতিষ্ঠা দিৱসৰ সফলতা হ'ব। গতিকে মূল যিবিলাক কথা, চাহ শ্ৰমিকৰ মজুৰি, ভূমিপট্টা, জনজাতিকৰণ, এই কথাবিলাক সবলভাৱে ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থাপন কৰিবলৈ আমি 100% আমি চেষ্টা কৰিম। চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৭তম প্ৰতিষ্ঠা দিৱস আৰু মই উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি। খুব আনন্দ লাগিছে। আমি অসমৰ আটাইতকৈ পুৰণি ছাত্ৰ সংগঠন অসম জাতীয় ছাত্ৰ সন্থাৰ আজি ৭৭তম প্ৰতিষ্ঠা দিৱস। আৰু আপোনালোকে দেখিছে যে অসমৰ বিভিন্ন অঞ্চলৰ পৰা জাতি ধৰ্ম নিৰ্বিশেষে সকলো অঞ্চলৰ ছাত্ৰসকল আহি ইয়াত সমবেত হৈছে। আৰু এটা অসমৰ জাতীয় জীৱনৰ আমাৰ আটাইতকৈ সক্ৰিয় সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থা। আৰু চাহ জনজাতিৰ ৰাইজৰ লগতে অন্যান্য অসমত বিভিন্ন সমস্যাৰ ক্ষেত্ৰত সদায় তেওঁলোকে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ৰাইজৰ সেৱাত তেওঁলোকে ব্ৰতী হৈ আছে। ঠিক আছে, মই আছোঁ দেই। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ডিব্ৰুগড়ৰ ইয়াত বানকটাত পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈছে। আৰু ইয়াৰ পিছত বিভিন্ন কাৰ্যসূচীবিলাক আহিছে। ইয়াত আহি খুবেই ভাল লাগিছে। আমিও এটা সময়ত চাহ ছাত্ৰ সন্থা কৰিছিলোঁ। ৮৮ চনৰ পৰা প্ৰায় ৯৬ চনমানলৈকে মই ছাত্ৰ সন্থাত আছিলোঁ। গতিকে ইয়াত ভাল লাগিছে। বহুতো পুৰণীয়া লগৰ সতীৰ্থসকল ইয়াত আহি সমবেত হৈছে, একেলগে লগ পাইছোঁ, খুব ভাল লাগিছে। আমাতকৈ আৰু পুৰণি যিসকল আছিলে তেখেতসকলো ইয়াত আহিছে, তেখেতসকলকো লগ পাই খুব ভাল লাগিছে। আৰু খুব সুন্দৰ এটা অনুষ্ঠান, খুব ধুনীয়াকৈ ইয়াত অৰ্গেনাইজ কৰাৰ বাবে উদ্যোক্তাসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। নিশ্চয় চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা ঐতিহাসিক দিন। আজি ডিব্ৰুগড় জিলাত চাহ জনজাতি ছাত্ৰ সন্থাৰ জন্ম হৈছিলে আৰু আজি ৭৭ সংখ্যক যি প্ৰতিষ্ঠা দিৱস ডিব্ৰুগড় জিলা মানকটা চাহ বাগিচাত আমি পাতিবলৈ পাই আচলতে আমি বহুত আনন্দিত হৈছোঁ। আৰু যিহেতু চাহ জনজাতি ছাত্ৰ সন্থা জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত জনগোষ্ঠীটোৰ যিসকল ব্যক্তি শ্ৰদ্ধাৰ চাইমন সিংহৰ, সন্তোষ কুমাৰ তপন ছাৰৰ তেখেতৰ যি প্ৰচেষ্টাত আচলতে জন্ম দিয়া হয়, এই সংগঠনটো আজি ৭৭ সংখ্যক যি প্ৰতিষ্ঠা দিৱস আজি ডিব্ৰুগড়ত আমি মানকটা চাহ বাগিচাত আমি অনুষ্ঠিত কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। আৰু নিশ্চিতভাৱে আজি আপোনালোকে দেখিছে যে আমাৰ ইয়াত যিসকল আমাৰ চাহ জনগোষ্ঠীৰ সমাজসমূহ আছে, সমাজসমূহৰ নেতৃবৃন্দক আমি এই পতাকাস্থলীত পতাকা উত্তোলন কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰিছোঁ। আৰু আমি আমাৰ জনগোষ্ঠীটোৰ যি ইতিহাস, এই ইতিহাসটো যাতে বিশ্ব দৰবাৰত এটা প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আগন্তুক দিনসমূহত চাহ জনগোষ্ঠীৰ ৰাইজৰ যিবোৰ সমস্যা আছে, এই সমস্যাবোৰ লৈ কিনে আমি
আমাৰ চাহ জনগোষ্ঠী যিসকল সমাজ ব্যৱস্থাত আছে সমাজসকলক লৈ কিনে আমি এটা আগন্তুক দিনসমূহত আমাৰ যিহেতু জনজাতিৰ কথা আছে, মজুৰি বৃদ্ধিৰ কথা আছে, ভূমি পট্টাৰ কথা আছে, এই গোটেই কথাখিনিৰ ওপৰত আমি নিশ্চয় আজি এটা সংকল্প ল'ম আৰু আগন্তুক দিনসমূহত ইয়াৰ ওপৰত অসমৰ স্বাৰ্থত আচলতে চাহ জনগোষ্ঠীৰ ৰাইজে সদায় কাম কৰি আছে, অসমৰ জনগণৰ কাৰণে সদায় কাম কৰি আছে। আগন্তুক দিনসমূহত চাহ জনগোষ্ঠীৰ লগতে অসমৰ জনগণৰ প্ৰতিটো সমস্যাত আমি মাত মাতি দিবলৈ কাৰণে আজি সংকল্পবদ্ধ হ'ম। আজি আমি ডিব্ৰুগড় মানকটাত অনুষ্ঠিত আৰ্থাৰ ৭৭তম প্ৰতিষ্ঠা দিৱসত আমি কৰ্মী সমাজৰ হৈ উক্ত আৰ্চাৰ পতাকা উত্তোলন তথা ১২ দিনীয়া সাংস্কৃতিক অনুষ্ঠানত শোভাযাত্ৰাত আমি অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। আৰ্চাৰ এই ৭৭তম প্ৰতিষ্ঠা দিৱসত যিধৰণে আৰ্চাৰ কেন্দ্ৰীয় প্ৰতিনিধিসকলে আয়োজন কৰিছে, আমি কৰ্মী সমাজৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলেও আমাৰ কৰ্মী সমাজৰ প্ৰতি সঁহাৰি জনাই আমাক সভাপতিক দেৱক পতাকা উত্তোলন কৰা কাৰ্যসূচীত ভাগ লোৱাৰ উপৰিও আমাৰ যি ১২ দিনীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু সেই মৰ্মে আমি ইয়াত আহি উপস্থিত হৈছোঁ আৰু প্ৰতিটো আৰ্চাৰ কাৰ্যসূচীত উপস্থিত থাকি তেখেতসকলৰ যাম বুলি আমাৰ কৰ্মী সমাজৰ আজি ৭৭ আৰ্চাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ আজি কেন্দ্ৰীয় সমিতিৰ ৭৭ সংখ্যক যি আজি প্ৰতিষ্ঠা দিৱস আজি ডিব্ৰুগড় মানকটাৰ এই খেলপথাৰত অনুষ্ঠিত কৰিছে। এই উপলক্ষে সমূহ কেন্দ্ৰীয় বিষয়ববীয়া, ৰাজ্যিক বিষয়ববীয়া, আঞ্চলিক বিষয়ববীয়া প্ৰত্যেকজন কাৰ্যকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যি মহান উদ্দেশ্যে, যি মহান ব্যক্তিৰ চিন্তাধাৰণাত সদৌ চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ জন্ম পাইছিল আৰু সেই মহান যিজন আমাৰ সন্তোষ কুমাৰ তপন তেখেত চাইমন সিংহৰ আদি বিশেষ মহান ব্যক্তিৰ চিন্তাধাৰণাত জন্ম হোৱা এই সংগঠনটোৱে সদায় দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতসকলৰ যি চিন্তাধাৰণাই জাতিটোক উত্তৰণৰ কাৰণে সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, শৈক্ষিক, ক্ৰীড়া ক্ষেত্ৰত যি চিন্তাধাৰণাৰ কাৰণে আগবাঢ়ি লৈ গৈছে সেইখিনি সফল হওক এই প্ৰতিষ্ঠা দিৱসতে। অসম ছাত্ৰ সন্থা আৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ ৭৭তম প্ৰতিষ্ঠা দিৱস। গতিকে এই প্ৰতিষ্ঠা দিৱসটিত আমাৰ আজি আমাৰ ৭৭তম যিহেতু প্ৰতিষ্ঠা দিৱস, গতিকে ৭৭টা পতাকাত আমাৰ ইয়াত উত্তোলন কৰা হ'ব আৰু এই ৭৭টা পতাকা উত্তোলন কৰিবৰ কাৰণে যি আমাৰ চাহ জনগোষ্ঠীৰ যি আমাৰ জাতি আছে, আমাৰ যেনেকৈ ধৰণক আমাৰ ওৰাং, মুণ্ডা, খাৰিয়া, চাওতাল, কোল, ভিল, চবৰ, পৰ্জা, তেলি, তাঁতী, কৰ্মকাৰ আদি কৰি আমাৰ ১১০টা জাতিৰ যিসকল আমাৰ মানে যিখিনি আমাৰ মূল জাতি আছে সেইসকলৰ সভাপতিসকলক পতাকা উত্তোলন নিমন্ত্ৰণ জনোৱা হৈছে। তেখেতলোকে ইতিমধ্যে আহিছে, আপোনালোকে দেখিছে তেখেতলোকে পতাকা উপস্থিত আছে আৰু ইয়াৰ পিছতে আমাৰ যি আমাৰ আৰ্চাৰ প্ৰতিষ্ঠাপক সভাপতি চাইমন সিংহৰ আৰু সন্তোষ কুমাৰ তপনদেৱৰ মাল্য অৰ্পণ কৰা হ'ব আমাৰ সাধাৰণ সম্পাদক আমাৰ জগদীশ বৰাই ডাঙৰীয়া আৰু আমাৰ যি আমাৰ এই জনগোষ্ঠীটোক বিভিন্ন দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আন্দোলন কৰিবলৈ যাওঁতে নিজৰ প্ৰাণ আহুতি দিয়া আমাৰ এডমণ্ড বাৰ্লা হওক, বুলু কৰ্মী হওক, ইন্দ্ৰ তাঁতী হওক, এনেকৈ আদি কৰি আমাৰ যিসকল আমাৰ শ্বহীদ হৈছিল আমাৰ আন্দোলন কৰিবলৈ যাওঁতে সেইসকলক শ্বহীদ স্মৰণ কৰা হ'ব। তাৰপিছতে আমাৰ ১২ সাংস্কৃতিক শোভাযাত্ৰা আছে। গতিকে এই সাংস্কৃতিক শোভাযাত্ৰাত আমি বিভিন্ন জাতি জনগোষ্ঠীক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু ইয়াৰ পিছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব। সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আমাৰ মুকলি সভা আছে, মুকলি সভা হ'ব। গতিকে মুকলি সভাত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ ছাত্ৰ নেতা আমাৰ সুমধুল ভট্টাচাৰ্য ডাঙৰীয়াকো আমাৰ ইয়াত আমি নিমন্ত্ৰণ জনাইছোঁ। হয়তো তেখেতলোকে আহিব আৰু আমাৰ যিবিলাক আমাৰ জাতীয় সংগঠন আছে, আমাৰ টাইহং ছাত্ৰ সন্থা হওক বা মটক, মৰাণ, কোচ ৰাজবংশী আদি কৰি সেইসকলৰো সভাপতি সম্পাদকসকলক আমি আৰ্চাৰ এই প্ৰতিষ্ঠা দিৱসত নিমন্ত্ৰণ জনোৱা হৈছে। গতিকে তেখেতলোকে হয়তো সন্মান জনাই আমাৰ অনুষ্ঠানত উপস্থিত থাকিব আৰু সন্ধিয়া আমাৰ ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচীও আছে। তো এইখিনি কৈছোঁ মই আপোনালোকৰ আগত।